Hello everyone, welcome to Pragyan classes. আৰু আজি আপোনালোকলৈ এটা নতুন ক্লাস লৈ আহিছো। আপোনালোকে দেখিবই পাইছে আমাৰ বেনাৰত লিখাই আছে BTR Forester 1 আৰু ফৰেষ্ট গাৰ্ডৰ এক্সামৰ বাবে MCQ সিৰিজ হয়। গতিকে আপোনালোকৰ যি BTR ফৰেষ্টৰ ৰিলেটেড এক্সামৰ বাবে ৰিটেন টেষ্ট আহি আছে, সেই ৰিটেন টেষ্টৰ বাবে সুবিধা হোৱাকে আমি আপোনালোকলৈ MCQ সিৰিজ আগবঢ়াই আনিছো। গতিকে সকলোৱে আশা কৰো ভাল পাব আৰু আগলৈ এই ক্লাছেছসমূহ আপোনালোকে কন্টিনিউ কৰিব। ঠিক আছে, ইয়াৰ লগতে জনাব বিচাৰো যিসকলে ধৰি লওক BTR এক্সামৰ লগতে আসাম পুলিচো দিব বা আসাম ফৰেষ্টৰ এক্সাম দিব বা এডিআৰ এক্সামো দিব, তেওঁলোকৰ বাবে এই গোটেই ক্লাছটোৱে ইম্পৰ্টেণ্ট হয়। এই গোটেই ক্লাছৰ কুৱেশ্যনছবোৰ আপোনালোকৰ বিভিন্ন ধৰণৰ এক্সামত অহা কুৱেশ্যনছ হয়। ঠিক আছে, আৰু যিসমূহে BTR এক্সাম এতিয়া দিবলৈ গৈ আছে তেওঁলোকক কিছুমান কনচেপচুৱেল ক্লাছৰো দৰকাৰ হ'ব। যিসমূহ কনচেপচুৱেল ক্লাছেছ আপোনালোকে আমাৰ ইউটিউব চেনেলতে BTR ৰিলেটেড জিকেৰ লগতে অন্যান্য ক্লাছেছসমূহ আপোনালোকে পাব। প্লে ষ্ট'ৰ এটাচ কৰা আছে, আপোনালোকে ধুনীয়াকৈ চাব। সেই ক্লাছেছসমূহ আপোনালোকে চালে বহুতখিনি মানে BTR নলেজো আপোনালোকে পাব, লগতে আসাম আৰু ইণ্ডিয়াৰ পাৰ্সপেক্টিভতো আমি গোটেইখিনি বস্তু কৰাইছোঁ। ঠিক আছে, লগতে যিসকলে ভাবে যে নাই কোৰ্চ এটা আমি লৈ লওঁ, তেতিয়াহ'লে অতি কম খৰচত আপোনালোকে আমাৰ এপত আপোনালোকে আসাম পুলিচ, আসাম ফৰেষ্ট লগতে BTR ফৰেষ্টৰ বাবে একেলগে এটাই কোৰ্চ ধুনীয়াকৈ আপোনালোকে পাব। গতিকে আপোনালোকে আমাৰ প্লে ষ্টৰত প্ৰজ্ঞান ক্লাছেছ আপোনালোকে আমাৰ এপটো ডাউনলোড কৰক। ডাউনলোড কৰি পেলাই তাতে আপোনালোকে ৰেজিষ্টাৰ কৰি ধুনীয়াকৈ কোৰ্চটো আপোনালোকে ল'ব পাৰিব। যদি কিবা কনফিউজন থাকে, ইয়াতে আমাৰ নাম্বাৰ যিবোৰ দিয়া আছে সেই নাম্বাৰসমূহত আপোনালোকে আমাক কল কৰি চাব পাৰে। ইয়াতেও দিয়া আছে, ঠিক আছে। এই নাম্বাৰত আপোনালোকে কল কৰি চাব পাৰে বা মেছেজ কৰি চাব পাৰে। যদি কিবা ডাউট হয় সেইখিনি বস্তু আপোনালোকক আমাৰ ফালৰ পৰা ক্লিয়াৰ কৰা হ'ব। গতিকে দেৰি নকৰি আৰম্ভ কৰিম। তাৰ লগতে আমি ক'ব বিচাৰোঁ যে যিসমূহে এই ক্লাছসমূহ চাব, তেওঁলোকক যদি আমাৰ PDF নোটটো লাগে এই ক্লাছসমূহৰ, তেতিয়াহ'লে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাব। তাৰ বাবে টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ৰাখিব। তো প্ৰথমটো কুৱেশ্যনলৈকে আগবাঢ়িছোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ডেফিচিয়েঞ্চি অফ ভিটামিন ডি কজেছ। চ' ভিটামিন ডিৰ অভাৱত আমাৰ তলত কোনটো হ'ব পাৰে বুলি আমাক সুধিছে। তো আপোনালোকে ধুনীয়াকৈ আনচাৰ কৰিব। আপোনালোকে এই যেতিয়া ক্লাছটো চাব তেতিয়াহ'লে আপোনালোকে কি কৰিব, পাৰিলে নোট ডাউন কৰি যাব। ঠিক আছে, গতিকে চাওক আমাক বিভিন্ন ধৰণৰ বেমাৰৰ নাম কোৱা আছে, তাৰে ভিতৰত আমাৰ কোনটো হ'ব, ৰিকেটছ। চ' ৰিকেটছ এনেকুৱা ধৰণৰ এটা প্ৰব্লেম হয় য'ত নেকি আমাৰ বিভিন্ন ধৰণৰ চিমটমছে দেখা দিয়ে, আমি দেখিব পাওঁ। এইটো এটা ৰিকেটছৰ প্ৰব্লেম। আনইউজুৱেল স্কাল শ্বেপ, স্কালৰ যিটো শ্বেপ সেইটো আনইউজুৱেল, মানে বেলেগতকৈ অলপ বেলেগ হোৱা দেখিব পোৱা যায়। ডেণ্টেল প্ৰব্লেমছ হোৱা দেখিব পোৱা যায়। উইক মাছল, আনইউজুৱেল কাৰ্ভ অফ স্পাইনত অলপ কাৰ্ভি স্পাইন হ'ব পাৰে। বাউড লেগছবিলাক অকণমান বেকা হ'ব পাৰে, আৰু ৱাইড এংকলছবিলাক অলপ ৱাইড হ'ব পাৰে। চ' এনেকুৱা ধৰণৰ কিছুমান চিমটমছকে একেলগে কি বুলি কোৱা হয়, ৰিকেটছ বুলি কোৱা হয়। গতিকে ৰিজাল্ট অফ অষ্টেমমেলেচিয়া ছফ্ট বোনছ ইন দ্য এডাল্টছ এণ্ড ৰিকেটছ ইন চিলড্ৰেন। চ' ৰিকেটছ বিশেষকৈ চিলড্ৰেনৰ তাত হোৱাটোক ৰিকেটছ বুলি আমি ক'ব পাৰোঁ। চ' ইয়াত আমাৰ আনচাৰটো কি হ'ব, ৰিকেটছ। চ' আনচাৰ এ ইজ দ্য কাৰেক্ট আনচাৰ। চ' ইয়াৰ এই কুৱেশ্যনসমূহ আপোনালোকৰ কিন্তু বৰ্তমান ফৰেষ্ট ডিপাৰ্টমেণ্টৰে বেছিখিনি কুৱেশ্যন আমি আনিছোঁ। চ' নেক্সট চাব, আগৰ যিবিলাক এক্সাম হৈ গৈছে। হুইচ অফ দ্য ফলোয়িং ইজ দ্য ছফটেষ্ট মেটেল। চ' ছফটেষ্ট মেটেল ইন দ্য ৱৰ্ল্ড কোনটো হয় বুলি কৈছে। তো কোনটো হ'ব আমাৰ ছফটেষ্ট মেটেল। চ' আপোনালোকে চাওক, ছফটেষ্ট মেটেল বুলি কওঁতে আমাৰ কোনটো ইয়াতে কাৰেক্ট হ'ব নিচিনা আমাৰ লাগিছে। অ'কে, চ' আমাৰ আনচাৰটো কি হ'ব ইয়াতে চাম আমি। চ' অপশ্যন নম্বৰ আমাৰ এ হ'ব চিজিয়াম। চ' চিজিয়াম কি হ'ব, আমাৰ আটাইতকৈ ছফটেষ্ট মেটেল ইন দ্য ৱৰ্ল্ড। ঠিক আছে, তো চিজিয়ামৰ যিটো চাইণ্টিফিক নেম চাইণ্টিফিক চিহ্ন যিটো হ'ব CS ইজ দ্য ৱাইডলি ৰিকগনাইজ এজ দ্য ছফটেষ্ট ছলিড মেটেল এট দ্য ৰুম টেম্পাৰেচাৰ, ল' মেল্টিং পইণ্ট 28.5 ডিগ্ৰী চেলচিয়াছ। চ' ইমান বাৰু নুসুধিব পাৰে, তথাপি আপোনালোকে মেটেলটোৰ নামটো মনত ৰাখিব। Next, question number 3. Which of the following has been included by the UNESCO in the list of literature signifying World Human Heritage? So, World Human Heritage or signification di pelai tolor kuntuk UNESCO ki korise list of literature অন্তৰ্ভুক্ত কৰিছে। ঠিক আছে, তো আমাৰ আনচাৰটো কি হ'ব, অপশ্যন এ, বি আৰু চি, ডিৰ ভিতৰত আমাৰ আনচাৰটো হ'ব যিটো ইউনেস্কোৰ ৱৰ্ল্ড যিটো হিউমেন হেৰিটেজ তাৰে আণ্ডাৰত যিটো আনিছে লিটাৰেচাৰ ৰিলেটেড, সেইটো হ'ব ঋগবেদা। চ' ঋগবেদা কি কৰা হৈছে ইয়াতে ইউনেস্কোৰ আণ্ডাৰত লোৱা হৈছে। চ' চিগনিফিকেঞ্চ দিয়া হৈছে বা অন্তৰ্ভুক্ত কৰিছে। তো 30 ভেলুৱেবল মেনুস্ক্ৰিপ্টছ অফ দ্য ঋগবেদা প্ৰিজাৰ্ভড এট দ্য ভাণ্ডাৰকাৰ Oriental Research Institute, Pune
সো ভাণ্ডাৰকাৰ অৰিয়েণ্টেল ৰিচাৰ্চ ইনষ্টিটিউট পুনেত প্ৰিজাৰ্ভ কৰা হৈছে ইণ্ডিয়াত আৰু ঋগবেদিক hymns are dedicated to various deities like Indra, Agni, Som. তো এই সমূহ ভগৱানৰ ওপৰত অৰ্পিত বহুত সমূহ মন্ত্ৰ আছে আৰু the Rig Veda is the collection of এটো বহুত ইম্পৰ্টেন্ট পইণ্ট হয় 1028 hymns কিমানটা hymns আছে খুদে আমাক 1028টা hymns আছে divided into 10 mandals so 10টা মণ্ডল এটো মন ৰাখিব 10 mandalsত ভাগ কৰা আছে ঋগবেদক আৰু কিমানটা hymns আছে 1028টা hymns আছে next question number 4 go back to Vedas who among the following gave this motto so go back to Vedas এইটো কথা কোনে কৈছিলে বুলি সুধিছে so option A B C আৰু D ৰ ভিতৰত আমাৰ আনসাৰটো হ'ব স্বামী দয়ানন্দ সৰস্বতী so স্বামী দয়ানন্দ সৰস্বতী কি কৰিছিলে go back to Vedas বেদৰ লৈ আকৌ আমি উভতি যাও এই কথাটো তেখেতে কৈছিলে তো ফাউন্ডাৰ অফ আৰ্য সমাজ তেখেত কি আছিল ফাউন্ডাৰ অফ আৰ্য সমাজ কেতিয়া এস্টাব্লিশ হৈছিল 1875 ত এস্টাব্লিশ হৈছিল আৰ্য সমাজ তো তেখেতৰ নামটো আপোনালোকে মনত ৰাখিব ঠিক আছে আমি টাইম টু টাইম বিভিন্ন কথা বিভিন্ন সময়ত চাই গৈ থাকিম গতিকে এই সমূহ ব্যক্তিৰ কথা আমি বিভিন্ন সমাজৰ লগত চাম গতিকে আপোনালোকে অকমান হোমৱৰ্ক হিচাপে যদি মই দিও তেতিয়াহলে এই বাকি দুজন ব্যক্তিৰ অকমান সিগনিফিকেন্স কি হয় তেওঁলোক কিহৰ লগত জড়িত আছিল আপোনালোকে অকমান চাই ৰাখিব next question number 5 which among the following is not a hot wind so hot wind তলৰ কোনটো নহয় বুলি সুধিছে তো আমাক কি বিভিন্ন ধৰণৰ গৰম বতাহৰ নাম আমি চাব লাগিব so এখিনি বস্তু আপোনালোকে চাব hot wind cold wind so এখিনি যদি আমি চাও ইয়াত আমাৰ আনসাৰটো কি হ'ব mistral so ফ্ৰান্সৰ যেটো mistral হেতু আমাৰ কি নহব hot wind নহব হেতু এটা আমাৰ কি হ'ব cold windত পৰে cold local windsত পৰে ঠিক আছে এইটো cold windsত পৰে বাকি আমাৰ একেটাটো হয় hot wind আৰু কোড আছে মই হেতু লিখি দিছো লগতে hot wind আৰু কিছুমান মেজৰ hot wind আমাৰ একেটা হয় আৰু কিছুমান মেজৰ cold wind একেটা হয় ঠিক আছে এই সমূহ কোৱেশ্চন আপোনালোকক প্ৰায় এক্সামত সুধি থাকে গতিকে hot wind cold windও আপোনালোকে চাই ৰাখিব নেক্সট হ'ব কোৱেশ্চন নম্বৰ 6 what is the radius of the earth earthৰ radius ব্যাসাৰ্ধ কিমান পৃথিৱীৰ ব্যাসাৰ্ধ কিমান বুলি সুধিছে সো আপোনালোকে বিভিন্ন ধৰণৰ যেতিয়া জিওগ্ৰাফিত পঢ়িছে লেয়াৰ্স হক বা কিবা হক তাতে আপোনালোকে পঢ়িছিলে যে আপোনাৰ যেটো আমাৰ পৃথিৱীৰ যিখন যেটো ব্যাসাৰ্ধ হেতু আমাৰ কিমান আছিল 6371 কিলোমিটাৰ ঠিক আছে তো আমাৰ কি থাকিব এটো মেন্টেল হয় এটো আউটাৰ কোৰ এটো ইনাৰ কোৰ সো এই গুটেইখিনি মিলি পেলে কি হয় 6371 কিলোমিটাৰ এটো আমাক সুধিছে next question number 7 which of the following is geographically closest to Great Nicobar so Great Nicobar লগত geographically কোনটো আটাইতকৈ ওচৰত আছে বুলি সুধিছে তো তাৰ বাবে আমি একচুয়ালি ম্যাপখন অকমান জানাটো দৰকাৰ হ'ব হয়নে গতিকে শ্ৰীলংকা জাভা ব্ৰুনেও নে সুমাত্ৰা সো আমাৰ কি হ'ব আনসাৰটো সুমাত্ৰা সো সুমাত্ৰা যেটো হয় সুমাত্ৰা আইল্যান্ড হেতু আমাৰ কি হ'ব আমাৰ গ্ৰেট নিকোবৰৰ ওচৰত আছে সো আমি চাও তেতিয়ালে অকমান দেখিব পাম এখিনি হৈ গল আমাৰ নিকোবৰ এটো হল নিকোবৰ আৰু তাৰ ওচৰত এটো আছে সুমাত্ৰা দেখিছে তো জাভা ইফালে আছে ব্ৰুনেও ইফালে আছে তো গতিকে বাকি কিটা দূৰত আছে আমাৰ কি হ'ব গ্ৰেট নিকোবৰ আৰু ওচৰত শ্ৰীলংকা অকমান দূৰত আছে সুমাত্ৰা বেছি ওচৰত আছে next question number 8 what is the name of the channel that separates the Andaman Islands from the Nicobar Islands in the Bay of Bengal ঠিক আছে তো আমাৰ কোনটো চ্যানেলে আন্দামান আৰু নিকোবৰ আইল্যান্ডছক দুই ভাগত ভাগ কৰিছে বা ভাগ কৰি ৰাখিছে সেপাৰেট কৰি ৰাখিছে এটো হৈছে 9 ডিগ্ৰী 10 ডিগ্ৰী 11 ডিগ্ৰী না 12 ডিগ্ৰী সো আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো হ'ব 10 ডিগ্ৰী চ্যানেল সো 10 ডিগ্ৰী চ্যানেলে আমাক কি কৰিছে আন্দামান আৰু নিকোবৰ আইল্যান্ডসমূহক দুই ভাগত ভাগ কৰি ৰাখিছে ক'ত বে অফ বেংগল এটো 10 ডিগ্ৰী চ্যানেল দেখিব পাইছে এটো 10 ডিগ্ৰী চ্যানেল বাকি 9 ডিগ্ৰী চ্যানেল আৰু 11 ডিগ্ৰী চ্যানেল আৰু 12 ডিগ্ৰী চ্যানেলৰ ডিটেইলছ কিনি যদি আমি সাউথ 9 ডিগ্ৰী চ্যানেলে কি কৰিছে মিনিকয় আৰু লক্ষদ্বীপৰ আইল্যান্ডসমূহক সেপাৰেট কৰিছে 11 ডিগ্ৰী চ্যানেলে ইমিনদিবি আইল্যান্ড আৰু কানানৰ যিখিনি লক্ষদ্বীপৰ ভিতৰতে যিখিনি আইল্যান্ড আছে তাক সেপাৰেট কৰিছে 12 ডিগ্ৰী যেটো চ্যানেল হয় হেতু আন্দামান আৰু নিকোবৰৰ মাজেৰে পাৰ হৈ গৈছে বুলি কৈছে তো এখিনি গুটেই কিটা চ্যানেলে আমাৰ আন্দামান নিকোবৰ লক্ষদ্বীপ এই সমূহৰ লগতে জড়িত হয় next question number 9 which of the following instrument is used to record the earthquake wave earthquake or যেটো wave সেই wave to জুখা সেই যেটো তৰংগ সেই তৰংগটো জুখাৰ যেটো যন্ত্ৰ সেই যন্ত্ৰটোৰ নাম কি বুলি কৈছে earthquake or যেটো তৰংগ বা ঢৌ সেই ঢৌটো জুখাৰ যেটো যন্ত্ৰ সেই যন্ত্ৰটোৰ নাম কি বুলি কৈছে সো এটা আমাৰ আনসাৰটো কি হ'ব
হাইড্ৰোগ্ৰাফ, সিসমোগ্ৰাফ, ৰিক্টাৰ স্কেল নে পিকনোগ্ৰাফ? সো আমাৰ পিকনোমিটাৰ। সো কি আমাৰ হ'ব আনসাৰটো হ'ব সিসমোগ্ৰাফ। সো সিসমোগ্ৰাফ এইটো আপোনালোকে জনাটো এতিয়া দৰকাৰ, যিহেতু বহুত কিটা ভূমিকম্প ৰিসেন্টলি হৈ গৈছে, গতিকে আপোনালোকক হয়তো এইবোৰ কোৱেশ্চন দিব পাৰে, ঠিক আছে? গতিকে বাকি হাইড্ৰোগ্ৰাফ আপোনালোকে ইয়াতে চাওক, ওয়াটাৰৰ ফ্লো যেটো ৰেটটো চাবলৈ ইউজ কৰা হয়। ৰিক্টাৰ স্কেলত আমাৰ আৰ্থকুৱেকৰ কিমান মানে ষ্ট্ৰেংথত হৈছে, কিমান পইণ্টত হৈছে, কিমান জোৰত হৈছে, সেইটো আমি চাবলৈ সেই স্কেলটো ইউজ কৰোঁ। আৰু পিকনোমিটাৰটো আমাৰ কিহৰ কাৰণে ইউজ কৰা হয়, যে গ্লাছ লাইক ডিভাইচ এটা হয়, এটা মানে ক'ব গ'লে আমি যেটো লেবৰেটৰীত বা লেবত ইউজ কৰা হয় তেনেকুৱা ধৰণৰ এটা গ্লাছ ডিভাইচ হয়, য'ত নেকি ডেন্সিটি অফ লিকুইডছ আৰু পাৱাৰ্ড সলিডছক কি কৰা হ'ব ডিটাৰমাইন কৰা হ'ব, ঠিক আছে? এটা আপোনালোকে জাস্ট মনত ৰাখিলে হ'ল, গ্লাছৰ দৰে এটা ডিভাইচ এটা হয়। নেক্সট কুৱেশ্যন নম্বৰ 10 আমাৰ কুৱেশ্যন কি হৈছে, হুইচ আৰ্টিকেল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰভাইডছ ফৰ এ গভৰ্ণৰ? গভৰ্ণৰৰ বাবে তলৰ কোনটো আৰ্টিকেল হয়? আমাৰ গভৰ্ণৰৰ বাবে তলৰ কোনটো আৰ্টিকেল হয়? আৰ্টিকেল 148, আৰ্টিকেল 152, 53, 124, 136। সো যি আৰ্টিকেল আমাৰ গভৰ্ণৰৰ লগত জড়িত, ইয়াতে কোনটো হ'ব 153, আৰ্টিকেল 153। সো আৰ্টিকেল 148 টো আমাৰ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেলৰ ৰিলেটেড হয়। আৰ্টিকেল 124 এষ্টাব্লিছমেণ্ট এণ্ড কনষ্টিটিউশ্যন অফ সুপ্ৰিম কোৰ্ট, সুপ্ৰিম কোৰ্টৰ মেইনলি এষ্টাব্লিছ কেনেকৈ হ'ব লাগে, কেনেকৈ কনষ্টিটিউট হ'ব লাগে। আৰু আৰ্টিকেল 136 এইটো আমাৰ কিহৰ লগত জড়িত, সুপ্ৰিম কোৰ্টৰে স্পেচিয়েল লিভৰ লগত, স্পেচিয়েল লিভ এপিলৰ লগত জড়িত, ঠিক আছে? সো এইকেইটা হৈ গ'ল আমাৰ ইম্পৰ্টেণ্ট আৰ্টিকেলছ। তো আৰ্টিকেলছ আমি আৰু চাম পিছলৈকে, যেতিয়া আমি ক্লাছেছ পাই গৈ থাকিম, আমি আৰ্টিকেলছসমূহ চাই গৈ থাকিম। Next question number 11. Which of the following is not appointed by the President of India? তলৰ কাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কি নকৰে, নিযুক্তি প্ৰদান নকৰে বা নিযুক্তি নিদিয়ে, ঠিক আছে? তো আপোনালোকে চাওক, এই বস্তুসমূহ যেতিয়া আপোনালোকে চাব, জাষ্ট নৰ্মেলি এনে চাই গৈ থাকিলে মনত থাকিব ফৰ দ্য টাইম বিং, কিন্তু কিছু সময় পিছত হয়তো আপোনালোকে পাহৰি যাব পাৰে। গতিকে চেষ্টা কৰিব এইসমূহ বস্তু যেতিয়া আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ সুবিধা হ'ব। যদি পিছত ভিডিঅ'টো চাই থাকে ধুনীয়াকৈ পজ কৰি লাগে লিখি ৰাখিব, ঠিক আছে? সো আমাৰ আনসাৰ কি হ'ব, ভাইচ প্ৰেচিডেণ্টক কি নকৰে, ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান নকৰে। সো প্ৰাইম মিনিষ্টাৰক কৰে, চিফ ইলেকশ্যন কমিশনাৰক কৰে, গভৰ্ণৰবিলাকক কৰে, কিন্তু ভাইচ প্ৰেচিডেণ্টক নকৰে। ভাইচ প্ৰেচিডেণ্ট কি হয়, ইলেক্টেড মেম্বাৰ এজন হয়, ইলেক্টেড হয়। গতিকে আৰ্টিকেল 66ত এই গোটেই প্ৰভিজনটো লিখা আছে। আৰ্টিকেল 63 পৰা 71ৰ ভিতৰত ভাইচ প্ৰেচিডেণ্টৰ গোটেই বস্তুখিনি লিখা আছে। তাতেও আৰ্টিকেল 66ত তেখেতৰ যিখিনি ইলেকশ্যন প্ৰচেছ, সেই প্ৰচেছটোৰ কথা বেছি ডিটেইলছত লিখা আছে। নেক্সট কুৱেশ্যন নম্বৰ 12. Which of the following is an indirect tax? সো আমি ইনডাইৰেক্ট টেক্স তলৰ কোনটো হয় আমাক উলিয়াব দিছে। সো আমি দুটা ধৰণৰ টেক্স গম পাওঁ, এটা হৈছে ডাইৰেক্ট টেক্স, এটা হৈছে ইনডাইৰেক্ট টেক্স। ডাইৰেক্ট টেক্স যোনে সেই বস্তুটোৰ লগত জড়িত, যাৰ ইনকাম হ'ব, সেই ইনকামৰ লগত যেতিয়া মানে যাৰ লগত জড়িত হয় ডাইৰেক্টলি, সেই মানুহজনে যেতিয়া বিয়েৰ কৰে সেইটোক ডাইৰেক্ট টেক্স বুলি কয়। আৰু ইনডাইৰেক্ট টেক্সত যোনে সেই বস্তুটোৰ ক্ষেত্ৰত জড়িত, তেওঁ নকৰি বেলেগৰ পৰা সেই পইচাটো যদি উঠাই লয় বা বাৰ্ডেনটো যদি শিফট কৰিব পাৰে, তাক ইনডাইৰেক্ট টেক্স বুলি কয়। সো ইয়াত আনসাৰটো হ'ব এক্সাইজ ডিউটি। সো এক্সাইজ ডিউটিটো এটা ইনডাইৰেক্ট টেক্স। তো ডাইৰেক্ট টেক্স কি হয়, ইনকাম টেক্স ডাইৰেক্ট টেক্স হয়, কৰ্পোৰেট টেক্স, প্ৰপাৰ্টি টেক্স, যাৰ প্ৰপাৰ্টি সিয়ে টেক্স দিব লাগে, যাৰ কৰ্পোৰেশ্যন সিয়ে টেক্স দিব লাগে, ইনহেৰিটেন্স টেক্স, গিফ্ট টেক্স যোনে গিফ্ট পায়, ৱেল্থ টেক্স যাৰ ৱেল্থ থাকে, কাষ্টম ডিউটি, এক্সাইজ ডিউটি, সাৰ্ভিস টেক্স, সেলস টেক্স, ভ্যাট, এইবিলাক হৈ গ'ল আপোনালোকৰ ইনডাইৰেক্ট টেক্স। সো আপোনালোকে ইম্পৰ্টেণ্ট এইকেইটা নাম, সো ইম্পৰ্টেণ্ট নামকেইটা আপোনালোকে মনত ৰাখিব লাগিব ডাইৰেক্ট আৰু ইনডাইৰেক্ট টেক্সৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যন নম্বৰ 13. হোৱাট ইজ দ্য pH অফ হিউমেন ব্লাড? হিউমেন ব্লাডৰ pH কিমান বুলি সুধিছে। সো আপোনালোকে এইখিনি মানে প্ৰায় এই কুৱেশ্যনটো চাগে দেখিও থাকে এক্সামত, ঠিক আছে? সো ইয়াৰ আনসাৰটো হ'ব 7.4. সো 7.4 হৈছে হিউমেন বডিৰ কোনটো ৰেঞ্জত, মানে একচুৱেলি আমি কিমান থাকিব লাগে, তো টাইট ৰেঞ্জটো হৈছে 7.35 to 7.45. তো এইটো হৈছে আমাৰ pH লেভেল। তো ইয়াতে আমাৰ আনসাৰটো কি হ'ব, 7.4 টো আমাৰ ইয়াতে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 14. The winners of Pulitzer Prize 2026 which have been announced are given in which field? সো পুলিটজাৰ যিটো প্ৰাইজ 2026ত এনাউন্স কৰা হৈছে, মে মাহত এনাউন্স কৰা হৈছিলে। সো এই পুলিটজাৰ প্ৰাইজটো কোনটো ফিল্ডত দিয়া হয় বুলি সুধিছে। সো কোনটো ক্ষেত্ৰত ইয়াক দিয়া হয়। সো আনসাৰটো কি হ'ব আপোনালোকে কওক, ফিল্ডটো কি হ'ব। তো চাব,
ইয়াতে যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ আনসাৰটো কি হ'ব কোনটো ক্ষেত্ৰত পুলিটজাৰ প্ৰাইজ দিয়া হয় এটো হৈছে জাৰ্নেলিজমৰ ক্ষেত্ৰত সো জাৰ্নেলিজমৰ ক্ষেত্ৰত দিয়া হয় আৰু এইবাৰৰ যদি আমি অকমান উইনাৰ্স চাওঁ বহুত উইনাৰ্স আছে তাৰে ভিতৰত নোটেবল উইনাৰ্স কি হ'ব দ্য ৱাশ্বিংটন পোষ্ট ফৰ পাব্লিক সাৰ্ভিস ডেনিয়েল ক্ৰাউছ ফৰ ফিকশন এণ্ড জিলি লিওপোৰ ফৰ হিষ্ট্ৰী তো এই ব্যক্তি কেইগৰাকীৰ নাম আপোনালোকে মনত ৰাখিব জিলি লিওপোৰ ডেনিয়েল ক্ৰাউছ আৰু বাকি ৱাশ্বিংটন পোষ্ট মনত ৰাখিলে হয় ঠিক আছে next question number 50 on which date is national technology day celebrated every year all over india gote india kunnakhon national technology day celebrate kora hoy boli hudise so answer 9 may 10 may 11 may and 12 may yare bitor national technology day amar palan kora hoy 11 may tarikhe 11 may tarikhe ঠিক আছে তো কি হবে পালন করা হয় যে আমার এটা হিস্টোরিক যেটো নিউক্লিয়ার টেস্ট হৈছিল পোখৰাণত ৰাজস্থানৰ সেই তাৰে এনিভাৰ্সাৰী হিচাপে 11 মে তাৰিখে কৰা হৈছিল সো এই 11 মে তাৰিখে যেহেতু আমাৰ সাকসেস পাইছিল 1998 ত সো তাৰ হিচাপত আমাৰ কি কৰা হয় এই ন্যাশনাল টেকনলজি ডে টো পালন কৰা হয় বাকি কোনটো অপাৰেশন আৰু আন্ডাৰ হৈছিল অপাৰেশন শক্তিৰ আন্ডাৰ এই পোখৰাণ টেষ্টটো পোখৰাণত নিউক্লিয়াৰ টেষ্টটো হৈছিল আপোনালোকে চাগে পোখৰাণ মুভিখনো চাইছে তাতে আপোনালোকে এই গুটে ডিটেইলস কিন ধুনিয়াকে আমি চাব পাও তাতে ঠিক আছে কেনেকে হৈছিল কি নেক্সট কোৱেশ্চন নম্বৰ 16 when is international day for biological diversity celebrated worldwide every year প্ৰত্যেক বছৰে বছৰ জুৰি আমি কেতিয়া world biodiversity day পালন কৰি আহিছো বা international day for biological diversity আমি পালন কৰি আহিছো বুলি কৈছে সো ইয়াৰ আনসাৰটো হ'ব অপচন ডি 22nd but 22 May marks the day the UN text for life on earth was agreed upon 1992 so এখন এগ্ৰিমেন্ট হৈছিল সো UN ৰ সেই তাৰ হিচাপত সেই দিনটো হোৱাৰ বাবে 1992 লাইফ অন আৰ্থৰ ওপৰত এখন এগ্ৰিমেন্ট হৈছিল সো সেই তাৰে ওপৰত বেছ কৰি 22 মে দিনা যেটো হৈছিল সো 22 মে তাৰিখে কি পালন কৰা হয় ইন্টাৰনেশ্যনেল ডে ফৰ বায়োলজিক্যাল ডাইভাৰ্সিটি next question number 17 natural rubber is the main producer of which region natural rubber তলৰ কোনটো অঞ্চল আটাইতকৈ প্ৰধান প্ৰডিউসাৰ হয় তলৰ কোনটো অঞ্চল প্ৰধানকৈ natural rubber প্ৰাকৃতিক ৰবৰ উৎপাদন কৰে বুলি কৈছে ঠিক আছে তো প্ৰাকৃতিক ৰবৰ উৎপাদন কৰা মেইন যেটো ৰিজন সেই ৰিজনটো হৈছে আমাৰ কি সাউথ ইষ্ট এছিয়া সো সাউথ ইষ্ট এছিয়াত আটাইতকৈ বেছি বা সেই ৰিজনটো আটাইতকৈ বেছি কি প্ৰডাকচন হয় natural rubber or prakratic rubber Indonesia is one of the largest producer and exporter of rubber eto mo rakhibo Indonesia attaitoi besi largest producer and exporter of this rubber in the world next question number 18 which of the following is a metamorphic rock tolor kuntu eta metamorphic rock hoy boli hodise metamorphic jibilak hill sebilak ki hoy nijor agor state or pura new eta state lege gusi jay বিভিন্ন ধৰণৰ চেঞ্জেস হৈ পৰে গতিকে মাৰ্বল লাইমস্টোন গ্ৰেনাইট নে কোল কোনটো কি হ'ব মেটামৰফিক হিল ৰূপান্তৰিত হিল এটো হৈছে আমাৰ মাৰ্বল সো মাৰ্বল এটা কি হয় ৰূপান্তৰিত হিল সো আপোনালোকে বিভিন্ন ধৰণৰ টাইপস অফ ৰক্স ইয়াত চাব আৰু আমিও ক্লাছত লৈ আনিম ঠিক আছে সো ইয়াতে আপোনালোকে চাব পাৰে নিউ টাইপস অফ ৰক ইয়াতে প্ৰসেস হয় যাক মেটামৰফিজমৰ 3D হোৱা বুলি কোৱা হৈছে এক্সিস্টিং ৰক এটা মানে আগৰ পৰাই থকা এটা হিল transformation hoy pelai eta notun thoronor gotito hoy gotike metamorphic rocks are formed when rock changes over period of time bibhinno homoy juri jetia amar hillbur holoni hoy due to ki hobe bibhinno physical changes pressure heat different climate ebilakor upor base kori jetia hillor holoni hobo hei gutei process to metamorphism process to জি হিলৰ গঠন হ'ব তাকে কি বুলি কোৱা হয় মেটামৰফিক ৰক বুলি কোৱা হয় তাৰে ভিতৰত মাৰ্বল এটা গ্ৰেট এক্সাম্পল নেক্সট কোৱেশ্চন নম্বৰ 19 most of the countries of southeast asia come under which natural region so আমাৰ যে southeast asia যিখিনি আমাৰ কান্ট্ৰি আছে বিশেষকৈ হেখিনি কোনটো ৰিজনৰ আন্ডাৰত আহে বুলি কৈছে অপচন a b c নে d so temperate tropical climate monsoon region hot desert region ne savanna region so our answer to gome pa apnalke monsoon region so monsoon jeto regionor under amar ki ahe southeast asia je black countries e black ahe gotike tropical monsoon jeto climate hoy generally found between 5 degree to 30 degree latitude north and south so from the equator opra 5 degree pra 30 degree leke
সেই ইকুৱেটৰৰ পৰা 5 ডিগ্ৰী টু 30 ডিগ্ৰী লেটিটিউডত যিখিনি জায়গা থাকিব সেই জায়গাখিনিত এই ৰিজনটো পোৱা যায় আৰু আমাৰ যিখিনি মানে সাউথ ইষ্ট এছিয়াৰ কান্ট্ৰিসমূহ সেই জায়গাখিনিত পৰে নেক্সট কোৱেশ্চন নম্বৰ 20 which is the largest producer of cardamom in the world আমাৰ যে ইলাচিৰ যেটো উৎপাদনকাৰী বিশ্বৰ ভিতৰত আটাইতকৈ বেছি উৎপাদনকাৰী দেশ কোনখন বুলি সুধিছে সো ইন্ডিয়া গুৱাটেমালা মেক্সিকো নে মালাগাসি সো আমাৰ আনসাৰটো হ'ব গুৱাটেমালা আৰু মেইনলি কিহৰ কোনটো ইলাচি হয় গ্ৰীন ইলাচিৰ কথা কোৱা আছে যেতিয়া আপোনালোকে ইলাচি বুলি ক'ব গ্ৰীন ইলাচিৰ কথা মেইনলি বুজিব আপোনালোকে যদি ব্ল্যাক কাৰ্ডামমৰ কথা কয় যেটো ডাঙৰ লাৰ্জ যেটো আপোনালোকে দেখিবও পাইছে ডাঙৰ যেটো আমাৰ ইলাচি সেই ডাঙৰ ইলাচিটোৰ আটাইতকৈ বেছি প্ৰডিউচাৰ হৈছে নেপাল আটাইতকৈ বেছি প্ৰডিউচাৰ নেপাল ঠিক আছে যদি আপোনালোকক ব্ল্যাকৰ কথা শুধে বা লাৰ্জ বুলি শুধে তেতিয়া আপোনালোকে নেপাল দিব আনসাৰটো নেক্সট কোৱেশ্চন নম্বৰ 21 in which rocks is petroleum found তলৰ কোনটো ধৰণৰ শিলত আমি কি পাও খনিজ তেল পাও বুলি কৈছে বা পেট্ৰোলিয়াম পাও বুলি কৈছে সো আনসার কি হ'ব সো igneous newly graded ancient layered নে converted সো আমাৰ আনসারটো কি হ'ব ancient layered যিবিলাক rocks হয় ancient layered যিবিলাক rocks হয় তাতে এইটা মই ফটো দেখাইছো ancient layered rocks বিভিন্ন ধৰণৰ লেয়াৰ দেখিব পাইছে আপোনালোকে সো এনেকুৱা ধৰণৰ ৰকছত কি বেছিকৈ পোৱা যায় মিনাৰেল অইল বা পেট্ৰোলিয়াম পোৱা যায় Next question number 22 which of the following is a landlocked country তলৰ কোনটো এটা landlocked country মানে আছে চাৰিও পিনে মাটি আগুৰি আছে তাতে পানী নাই সো ইয়াতে আমাৰ আনসাৰটো হ'ব বলিভিয়া কি হ'ব এটা landlocked country ঠিক আছে সো ইয়াতে আপোনালোকে দেখিব পাইছে এখন হৈছে বলিভিয়া আৰু চাৰিওফালে মাটি তো ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আপোনালোকৰ প্ৰায় এক্সামত আহি থাকে যে আটাইতকৈ লাৰ্জেষ্ট ল্যান্ডলক কান্ট্ৰি ইন ওয়াৰ্ল্ডত কোনখন হয় তো আপোনালোকে সেই আনসাৰটো কমেন্ট সেকশনত মোক দিব নেক্সট কোৱেশ্চন নম্বৰ 23 দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য স্কাই আমাৰ আকাশৰ আটাইতকৈ উজ্জ্বল যেটো তৰা সেই তৰাটোৰ নাম কি বুলি সুধিছে আলফা সেঞ্চুৰি নে বাৰ্নাৰ্ড নে নেবুলা নে সিৰিয়াছ সো কি হ'ব আমাৰ আনসাৰটো হ'ব সিৰিয়াছ সো সিৰিয়াছ আমাৰ কি হয় আটাইতকৈ ব্ৰাইটেষ্ট ষ্টাৰ in the sky আছে next question number 24 semang tribe এটা ট্ৰাইবৰ নাম কৈছে যেটো ট্ৰাইব একচুয়ালি কোড পোৱা যায় বুলি হৈছে বিশেষকৈ তেখেতসকলক কোড আমি পাও ট্ৰাইবটো হৈছে নামটো সেমাং সো এই সেমাং ট্ৰাইবটো আমি কোনখন কান্ট্ৰি বা কোনটো ৰিজনত আমি পাও বুলি সুধিছে যেটো সেমাং জনগোষ্ঠী তেওঁলোকক আমি বিশেষকৈ মালয়েছিয়াত দেখিব পাও সো মালয়েছিয়া ইন্দোনেছিয়া এই জায়গাসমূহ দেখিব পাও কিন্তু বিশেষকৈ মালয়েছিয়াত দেখিব পায় আৰু the last question which is the first national park of India আটাইতকৈ প্ৰথম যিখন নেশনাল পাৰ্ক সেইখনৰ নাম কি বুলি সুধিছে সো আনসাৰটো চাওক আনসাৰ কি হ'ব জানুৱে আমি সৰুৰ পৰা শুনিছো এই নামটো কি হ'ব জিম কৰবেট নেশনাল পাৰ্ক সো বা কৰবেট নেশনাল পাৰ্ক বুলি দিছে জিম কৰবেট বুলি দিব পাৰে গতিকে জিম কৰবেট নেশনাল পাৰ্ক 1936 ত এস্টাব্লিশ কৰা হৈছিল এজ এ হেইলি নেশনাল পাৰ্ক পিছলৈকে ইয়াৰ নামটো জিম কৰবেট নেশনাল পাৰ্ক দিয়া হ'ল যেটো ইণ্ডিয়াছ ফাৰ্ষ্ট নেশনাল পাৰ্ক হয় it was renamed in 1950 to honor Jim Corbett tok honman janai teketor namot 1950 dia rename kora hoisile aru kod ase Uttarakhand ase ঠিক আছে Jim Corbett National Park or কথা আপোনালোকে প্ৰায় নিউজত শুনি থাকে গতিকে এইখিনি আমাৰ যে কোৱেশ্চন আছিল আপোনালোকে কেনেকুৱা পালে ক্লাছটো জনাব পাৰে যদি কিবা আপোনালোকে ভুল দেখিছে হেতু ক'ব পাৰে একো নাই আমি এইখিনি মডিফাই কৰিবলৈ যত্ন কৰিম গতিকে ক্লাसेस আৰু আহিব ধুনিয়াকৈ পঢ়ক আৰু ইম্পৰ্টেন্ট কোৱেশ্চনছ সমূহে আমি লৈ আহিম যাতে আপোনালোকৰ টাইম ইয়াত ওয়েষ্ট নহয় আৰু বেছি আমি অলাগতিয়াল কথাৰেও ক্লাছটো আগ নবঢ়াও গতিকে যিখিনি আপোনালোক দৰকাৰী সেইখিনি কথাৰে আমি ক্লাছখিনি কৰিছো আগতো আৰু পিছলৈ কৰি গৈ থাকিম ঠিক আছে বেলেগ আপোনালোকে কনসেপচুৱেল ক্লাছও আমাৰ তাত চাব পাৰে প্লেলিষ্টসমূহ আপোনালোকে চাব মেথছ হওক ৰিজনিং হওক ইংলিশ হওক বা অন্যান্য জিএছৰ ক্লাसेस হওক আমি ধুনিয়াকৈ কৰাই থৈ দিছো ঠিক আছে সো আজি বাবে এৰিছো নেক্সট ক্লাছত আকৌ লগাম তেতিয়ালৈকে আপোনালোকে পঢ়ি থাকক আৰু যদি কিবা টপিক লাগে আপোনালোকে আমাক কমেন্ট সেকশনত জনাব পাৰে সো থ্যাংক ইউ